এখন ওয়েবসাইটৰ বেকআপ কেনেকৈ লোৱা হয় আজি সেই প্ৰচেছটো মই চাম আৰু বেকআপখন ল'বৰ কাৰণে যেহেতু এখন প্লাগইনৰ প্ৰয়োজন হ'ব এই প্লাগইনখন আপোনালোকে জাস্ট প্লাগইনত যাব প্লাগইনত গৈ এড নিউ প্লাগইনত ক্লিক কৰিব ইয়াত সার্চ বাৰ আছে সার্চ বাৰত আপোনালোকে টাইপ কৰিব আপড্ৰাফ্ট প্লাছ আপড্ৰাফ্ট DRAFTPLUS আপড্ৰাফ্ট প্লাছ প্লাগইনখন এই প্লাগইনখন যেহেতু মই ইনষ্টল কৰি থোৱা আছে অলৰেডি এক্টিভ আছে আপোনালোকে জাস্ট ইনষ্টলত ক্লিক কৰিব আৰু এক্টিভেট কৰি ল'ব এক্টিভেট কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট আহি যাব ড্যাশবোৰ্ডত অহাৰ পিছত মোৰ নেটটো অলপ স্লো চলি আছে ইয়াত তলত চাব এটো লিখা আছে আপড্ৰাফ্ট প্লাছ ইয়াত জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত কোনোবা এখন ওয়েবসাইটৰ বেকআপ লবলৈ হলে এইটো প্ৰসেস আপোনালোকে ফলো কৰিব ইয়াত চাক আহি গৈছে বেকআপ নাও মোৰ যেহেতু অলৰেডি বেকআপ নাওত ক্লিক কৰি থোৱা আছে সেইকাৰণে ইয়াত আহি গৈছে ডাটাবেস প্লাগইন থিম আপলোড মাষ্ট ইউজ প্লাগইন আদাৰ্স গোটে ফাইলটো ইয়াতে শো হৈ গৈছে আপোনালোকে জাস্ট ইয়াত বেকআপ নাওত যদি ক্লিক কৰে ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ক্লিক কৰিব বেকআপ নাওত ক্লিক কৰিব অলৰেডি আৰু এটা ফাইল এনেকৈ মোৰ ইয়াত ডাবল দুটা শো হৈ যাব ইয়াত আহি গ'ল জাস্ট আপোনালোকে the backup has finished running হৈ গ'ল ইয়াত আহি গ'ল চাইছে আপোনালোকে দুটা যিকোনো এটা মই এতিয়া ডিলিট কৰি দিওঁ যেহেতু এইটো মই ডিলিট কৰি দিওঁ মই আপোনালোকে এটাই শো কৰিব যেহেতু আপোনালোকে ফাৰ্স্ট টাইম বেকআপ ল'ব বিচাৰি আছে সেইকাৰণে আপোনালোকে এটাই শো কৰিব মোৰ যেহেতু নেক্সট দুইবাৰ হৈ গ'ল সেইকাৰণে দুটা শো কৰি আছে ইয়াত এটা মই যিকোনো এটা ডিলিট কৰি দিওঁ ডিলিট নকৰিলেও হয় ডিলিট কৰিলেও হয় জাস্ট ডিলিট কৰি দিলোঁ ডিলিট কৰি দিয়াৰ পিছত এই যেটো ডাটাবেস আছে এই বক্সটো ইয়াত ক্লিক কৰিব সেকেন্ড ইয়াত ক্লিক কৰিব প্লাগইনত 3 নম্বৰত থিমছত ক্লিক কৰিব আপলোডত ক্লিক কৰিব মাষ্ট ইউজ প্লাগইন এটো ক্লিক কৰিব তাৰ পিছত আদাৰ্সত ক্লিক কৰিব এই গোটে ফাইলটো আপোনাৰ ওয়েবসাইটত যি ফাইল আছে গোটে ফাইলটো ইয়াত আছে ডাটাবেসত আছে ডাটাবেস প্লাগইন যিমান ইনষ্টল কৰি থোৱা আছে গোটে প্লাগইনবোৰ এই প্লাগইনত আহি গ'ল থিম এক্টিভেট আছে সেই থিমৰ ফাইলটো ইয়াত আহি গ'ল আপলোড আপুনি যিমান ফাইল আপলোড কৰিছে আপোনাৰ ওয়েবসাইটত ফটোৰ পৰা ধৰি আপোনাৰ আইকন ফটো ইমেজ যি আছে সব ইয়াত আহি গ'ল আদাৰ্সত আৰু বাকি যিমান বস্তু আছে তো আদাৰ্সত আহি গ'ল জাস্ট আমি ইয়াত প্ৰথমতে আমি যাব লাগিব ইয়াত এইটো চাব ডাউনলোড টু ইউৰ কম্পিউটাৰ জাস্ট ইয়াত যদি আমি ক্লিক কৰি দিওঁ মোৰ যিমান ডাটাবেস আছে মোৰ ওয়েবসাইটৰ এই ডাটাবেসটো সম্পূৰ্ণভাৱে জিপ ফাইলত ডাউনলোড হৈ যাব মোৰ কম্পিউটাৰ ড্যাশবোৰ্ডত ইয়াত ডাউনলোডত ক্লিক কৰিলোঁ এইটো চাক এইটো ডাউনলোড হৈ আছে অলৰেডি এইটো ডাউনলোড কমপ্লিট ডাউনলোড হৈ গ'ল সেকেন্ডত মোৰ আছে কি তো প্লাগইন ডাউনলোড টু ইউৰ কম্পিউটাৰ ইয়াত প্লাগইনত ক্লিক কৰিলোঁ প্লাগইনটো ডাউনলোড হৈ এই প্লাগইনটো দুটা এতিয়া প্লাগইনটো ডাউনলোড হ'ব যিমান প্লাগইন আছে ইনষ্টল গোটে প্লাগইনবোৰ জিপ ফাইলত ডাউনলোড হৈ যাব জিপ ফাইলত ডাউনলোড হ'বলৈ দিছোঁ এইটো ডাউনলোড হৈ আপোনাৰ কম্পিউটাৰত সেভ হৈ যাব এইটো চাচ প্ৰসেস ডাউনলোড হৈ আছে এইটো
এইটো আগতে ডাউনলোড কৰি থোৱা আছে মোৰ, এইটো জাষ্ট এইটো ডাউনলোড হ'ল ডাটাবেছ, এইটো প্লাগইন ডাউনলোড হৈ আছে, এইটো আগতে আছে মোৰ ডাউনলোড, আগতে ডাউনলোড এবাৰ কৰি থোৱা আছিলে যে সেইকাৰণে ইয়াত থ্ৰু কৰি আছে। এইটো ডাউনলোড হ'বলৈ দিছোঁ মই। এইটো চাওক, এইটো প্লাগইন লিখা আছে, এইটো ডিবি মানে ডাটাবেছ জিপ ফাইলত ডাউনলোড হৈ আছে, আদাৰ্ছ এইটো ডাউনলোড হৈ আছে অলৰেডি। আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে মই ইয়াত দেখাই আছোঁ। 3 নম্বৰত আমি যাম থিমছ। মোৰ ৱেবছাইটত যিটো থিমছ এক্টিভেট হৈ আছে আৰু যিমানকেইটা থিমছ এক্টিভেট নাই সেইকেইটাও ডাউনলোড হ'ব, যিটো থিম এক্টিভেট হৈ আছে সেইটোও ডাউনলোড হ'ব। এটা সময়ত মাত্ৰ এটা থিমেই এক্টিভেট হয়। মোৰ নেটটো অলপ শ্ল' চলি আছে, যাৰ কাৰণে অলপ সময় লৈ আছে। যিখিনি মই এইখিনি স্কিপ কৰি দিওঁ, স্কিপ কৰি দিয়াৰ পিছত আপোনালোকে আকৌ ক'ত বিচাৰি পাম সেইটো মই উলিয়াই দিছোঁ। যিহেতু গোটেই ফাইলকেইটা মই ডাউনলোড কৰিলোঁ, ডাউনলোড কৰাৰ চিষ্টেমটো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত বাকীখিনি কেনেকৈ কি কৰিব লাগে মই দেখুৱাই আছোঁ।